5550টা শিক্ষক নিযুক্তিৰ মাজতেই সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা ওলোৱা এটা অফিচিয়েল জাজমেণ্ট আপোনালোকৰ সৈতে ডিছকাছ কৰিম। ভিডিঅ'টো সকলোৱে লাইক এটা কৰিব। নতুনকৈ আহিছে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ইয়াৰ আগতে আমি কমিউনিটি পোষ্ট এটা দিছিলোঁ যে আজি হয়তো সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা যি ঝাৰখণ্ডৰ যি টেট আৰু চিটেটৰ মাজত যিটো কেছ হৈছিলে সেই কেছৰ ফাইনেল হিয়ৰিং ওলাই আহিব। আৰু ইতিমধ্যে সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা যি জাজমেণ্ট আহিছে তাত কিন্তু ঝাৰখণ্ডৰ যিসমূহ চিটেট প্ৰাৰ্থী সেই চিটেট প্ৰাৰ্থীসকল পৰাজিত হৈছে। অৰ্থাৎ আগন্তুক যি ঝাৰখণ্ডত শিক্ষক নিযুক্তি হ'ব সেই শিক্ষক নিযুক্তিত চিটেট উত্তীৰ্ণসকলৰ যিটো চাকৰি পোৱাৰ যিটো নিশ্চয়তা তাত কিন্তু এটা ডাঙৰ বাধা আহি গ'ল। ইতিমধ্যে সুপ্ৰিম কোৰ্টত যি ঝাৰখণ্ডৰ চিটেট যি পক্ষ সেই পক্ষ পৰাজিত হৈছে আৰু ঝাৰখণ্ডৰ যি টেটৰ প্ৰাৰ্থী ঝাৰখণ্ড ষ্টেটৰ যি প্ৰাৰ্থী সেইসকল জয়লাভ কৰিছে। এটা ডাঙৰ জাজমেণ্ট বুলি ক'ব পাৰি। আমি গম পাই কথাটো আমি কমিউনিটি পোষ্টত দিছিলোঁ যে ঝাৰখণ্ড টেট আৰু চিটেটৰ এটা ডাঙৰ হিয়ৰিং হয়তো আজি হৈ যাবলৈ আছে বা কিবা এটা খবৰ ওলাব। আৰু ইতিমধ্যে যি জাজমেণ্ট আহি পৰিছে ডায়েৰী নাম্বাৰটো আপোনালোকে দেখিবলৈ পাইছে আৰু ইয়াত কি আছে ডায়েৰী নাম্বাৰটো দিয়া আছে আৰু কাৰ কাৰ মাজত কেছটো হৈছিলে সেইটো দিয়া আছে। ডিটেইলছত আমি পিছত ডিছকাছ কৰিম। এতিয়া থুলমূলকৈ আপোনালোকক ইনফৰ্মেশ্যনটো দিলোঁ যে সুপ্ৰিম কোৰ্টত ঝাৰখণ্ডৰ যি চিটেট প্ৰাৰ্থী সেই চিটেট প্ৰাৰ্থীসকল ইতিমধ্যে পৰাজিত হৈছে। আগন্তুক যি শিক্ষক নিযুক্তি সেই শিক্ষক নিযুক্তিত ঝাৰখণ্ডৰ চিটেট প্ৰাৰ্থীসকলৰ কাৰণে এটা ৰাস্তা বন্ধ হোৱা বুলি ক'ব পাৰি। পৰৱৰ্তী সময়ত যি আপডেট পাওঁ সেইসমূহ আপোনালোকৰ সৈতে ডিছকাছ কৰিম। আমাৰ সৈতে কানেক্ট হৈ থাকিব। ধন্যবাদ।